আজিৰ এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰত উঠিল অৰ্থাৎ মেট্ৰিক পাছ কৰি এইচএছ ফাৰ্ষ্ট ইয়েৰত নাম লগালে। গতিকে আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এইচএছ ফাৰ্ষ্ট ইয়েৰত যিসমূহ ছাত্ৰ ছাত্ৰী আছে ভুলেও এই কাম নকৰিবা। এইচএছ ফাৰ্ষ্ট ইয়েৰ কিন্তু আগৰ ফাৰ্ষ্ট ইয়েৰ নাই। এইচএছ ফাৰ্ষ্ট ইয়েৰ সঁচাকৈয়ে ৰেষ্ট ইয়েৰ নে, এইবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। প্ৰথমত মই তোমালোকৰ লগত আলোচনা কৰিম যে এইচএছ ফাৰ্ষ্ট ইয়েৰত ছাত্ৰ ছাত্ৰীয়ে কি ভুল নকৰিবা। মই এইটো কৈ আছোঁ, তোমালোকে এইটো ভুল নকৰিবা। ভুলটো এইটোৱে যে তোমালোকে সমূহ ছাত্ৰ ছাত্ৰী এইটোৱে কৰা যে এইচএছ ফাৰ্ষ্ট ইয়েৰত একেবাৰে পঢ়া শুনা নকৰা। এইটো কিন্তু একেবাৰে তোমালোকৰ বহুত এটা ডাঙৰ ভুল। বিগ আপডেট বুলি যিটো কোৱা হ'ব বা বিগ ডাঙৰ ভুল বুলি যিটো কোৱা হ'ব সেইটো হ'ব তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়েৰত পঢ়া নপঢ়া। কাৰণ তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়েৰত এতিয়া নপঢ়া বা তোমালোকক এটা ফৰ এক্সাম্পল এটা কথা কৈ আছোঁ, তোমালোকে ট্ৰাই কৰিব পাৰা। তোমালোকৰ আগৰ বেছৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেইসমূহ ছাত্ৰ ছাত্ৰী দেখিবা বা আমাৰ আগৰ যিসমূহ ফাৰ্ষ্ট ইয়েৰৰ ভিডিঅ' আছে সেই ফাৰ্ষ্ট ইয়েৰত দেখিবা যে ছাৰ আমালোকতো ভালকৈ পঢ়া নাই কিন্তু আমাক ভালকৈ ফেইল কৰাই দিবনে। এই প্ৰশ্ন যাতে তোমাৰো নহয় তাৰ কাৰণে মই তোমালোকক আগতে কৈ আছোঁ যে তোমালোকে ফাৰ্ষ্ট ইয়েৰত এই ভুলটো নকৰিবা যে এইচএছ ফাৰ্ষ্ট ইয়েৰত একেবাৰে পঢ়া শুনা বন্ধ কৰিবা। পঢ়িবা হয়তো ক্লাছ 10ত যেনেকৈ পঢ়িছা একেবাৰে ভালকৈ মন দি কনফিডেণ্ট যে মোৰ ৰিজাল্ট ভাল কৰিবই লাগিব, জেদ হিচাপত এইচএছ ফাৰ্ষ্ট ইয়েৰত অলপমান কম কৰিলেও একো কথা নাই। তাৰ কাৰণ এইটোৱে, কাৰণ আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ে অলৰেডি কিন্তু কৈয়ে দিছে যে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা এইকাৰণে পতা হয় এটা বছৰকীয়া পৰীক্ষাৰ নিচিনা। এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাৰ ইমান গুৰুত্ব নাই, ঠিক আছে। আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই নিজে কৈছে এই কথাষাৰ, ঠিক আছে। তো এতিয়া আন এটা কথা, এইটো ভুল তোমালোকৰ গ'ল যে এই ভুলটো নকৰিবা, মই তোমালোকক কিন্তু জনাই দিলোঁ। এতিয়া আন এটা কথা হ'ব লাগিছে কি এইচএছ ফাৰ্ষ্ট ইয়েৰ সঁচাকৈয়ে ৰেষ্ট ইয়েৰ নে। ৰেষ্ট ইয়েৰ হয়, ময়ো স্বীকাৰ কৰিম, কিন্তু মোৰ হিচাপত তোমালোকৰ ৰেষ্ট ইয়েৰ হ'ব নালাগে। তাৰ কাৰণ এইটোৱে, এতিয়া ধৰা তোমালোকৰ কিবা এটা কাম কৰিব লাগে, মোবাইল কেনেকৈ টিপিব লাগে, মোবাইলটো কিন্তু ফাৰ্ষ্ট ইয়েৰত নাই। কেনেকৈ টিপিব লাগে সেইটো কিন্তু ফাৰ্ষ্ট ইয়েৰত আছে। তাৰপিছত তোমালোকৰ ছেকেণ্ড ইয়েৰত আছে মোবাইল। এইটো ফৰ এক্সাম্পল তোমালোকক মই বুজাই দিয়াৰ কাৰণে ক'লোঁ। তোমালোকৰ কেইটামান চেপ্টাৰৰ ছেকেণ্ড ইয়েৰত তোমালোকে আফচোচ কৰিবা যে মই সেই চেপ্টাৰটো যদি ভালকৈ পঢ়িলোঁ হয় তেন্তে মোৰ আজি এই চেপ্টাৰটো আৰু একেবাৰে হাত দিব নালাগিল হয়। ধৰি লোৱা ফাৰ্ষ্ট ইয়েৰত অলপকেইটা আছে আৰু ছেকেণ্ড ইয়েৰত বেছি আছে। ছেকেণ্ড ইয়েৰৰ পাৰ্টবোৰৰ কিছুমান আগৰ কথা বা কবিৰ পৰিচয় থাকে ছেকেণ্ড ইয়েৰতো আছে, কিন্তু ছেকেণ্ড ইয়েৰত থকা সত্ত্বেও ফাৰ্ষ্ট ইয়েৰত যিসমূহ আছে সেইসমূহ জনাৰ অলপমান দৰকাৰ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এক্সামত কি কৰা নকৰা সেইটো মই নক'ম, কিন্তু এট লাষ্ট তোমালোকে এছামিজ আৰু ইকনমিক্স আৰু জিঅ'গ্ৰাফী তোমালোকে কেৱল মাত্ৰ ৰিডিং পৰা তথাপিও তোমালোকৰ হ'ব। আৰু ফাৰ্ষ্ট ইয়েৰৰ কুৱেশ্যনবোৰ ইমান টান নাহে। তোমালোকে ফাৰ্ষ্ট ইয়েৰৰ কুৱেশ্যনবোৰ অলপ যদি ভালকৈ পঢ়া তেন্তে অলপতে পাবা, ঠিক আছে। আৰু তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়েৰত ৰেষ্ট ইয়েৰ বুলি ভাবিব নালাগে। ৰেষ্ট ইয়েৰ বুলি ভাবিলে কিন্তু পিছত তোমালোকৰে প্ৰব্লেম হ'ব। গতিকে তোমালোকে পঢ়া অলপ হ'লেও পঢ়িব লাগিব, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াতে।